নমস্কাৰ মই মোৰ সকলো জ্যোতি সুন্দৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আলোচনা কৰি আছোঁ বিশেষকৈ সংখ্যা তথ্য বা সংখ্যা জ্যোতিষৰ ওপৰত, আৰু তাৰ লগত পুলিচ জ্যোতিষৰ দি এটা ভিডিঅ' কৰি আছোঁ। মোৰ উদ্দেশ্য হ'ল যে সংখ্যা জ্যোতিষৰ সংখ্যা দ্বাৰাই কেনেকৈ কিছু কথা গম পোৱা যায়। সাধাৰণ আমাৰ জ্যোতিষশাস্ত্ৰৰ আন এটা অধ্যায়টো আছে, আগৰ পৰাই চলি আছে। গতিকে তথাপিতো সংখ্যা জ্যোতিষৰ কথা হ'ল ইয়াৰ মাজত মই কৈছোঁ যে 1ৰ পৰা 9লৈকে প্ৰত্যেকৰে জন্ম তাৰিখটো সোমাই থাকে, আৰু যিকোনো ক্ষেত্ৰতে যিমান ডাঙৰ সংখ্যা নহওক কিয় তাক আনি ফেলে এই 1ৰ পৰা 9ৰ ভিতৰতে সোমাই থোৱা আছে। আগৰ ভিডিঅ'ত মই আপোনালোকক কৈছোঁ যে 4 আৰু 5 নম্বৰ সংখ্যা প্ৰতিটোৰ কথা কৈছোঁ, আৰু সেইমতে যিসকল জাতকৰ জন্ম হৈছে সেইসকল জাতকৰ ঠিক সেনেকুৱা স্বভাৱ বা চৰিত্ৰ এটা গঢ় লৈ উঠা দেখা যায়, আৰু লগতে অবাস্তৱ নহয়, কথাটো মিছা নহয়। গতিকে কিছুমান মানুহে নিজৰ জন্ম তাৰিখটো জানে, হয়তো কুণ্ডলী নাজানে। সেইসকল লোকেও যাতে কিছু হ'লেও নিজৰ বিষয়বস্তু জানিব পাৰে, এই উদ্দেশ্যে মই এই সংখ্যা জ্যোতিষৰ বিশেষকৈ চেপ্টাৰটো অলপমান আপোনালোকক দাঙি ধৰিছোঁ। গতিকে আজি মই আপোনালোকৰ লগত আলোচনা কৰিম 6 নম্বৰ সংখ্যা। ইতিমধ্যে আপোনালোকক কৈছোঁ 1 নম্বৰ গ'ল, 2 নম্বৰ গ'ল, 3 গ'ল, 4 গ'ল, 5 গ'ল। গতিকে আজি হ'ব 6 নম্বৰ সংখ্যা। সংখ্যা জ্যোতিষত এই 6 নম্বৰ সংখ্যাটো সাধাৰণতে শুক্ৰ গ্ৰহৰ প্ৰতীক হিচাপত ধৰা হয়। গতিকে শুক্ৰ গ্ৰহৰ প্ৰতীক সংখ্যা 6। গতিকে যিকোনো জাতকৰ যিকোনো মাহত যদি এইকেইটা তাৰিখত জন্মগ্ৰহণ কৰে সেইসকল এই সংখ্যাৰ অধীনত ধৰা হয়। এইকেইটা হ'ল 6 নম্বৰ, 15 আৰু 24। গতিকে 15টো হ'ল কি 1 + 5 = 6, বা 24টো সেনে 2 + 4 = আপোনাৰ 6। ঠিক সেইদৰে গেলা হিচাপ কৰা হয়। গতিকে এই 6 নম্বৰ সংখ্যা অধীন এইবিলাক এই জাতকসকল, আৰু এই জাতকসকলৰ আন এটা চাৰিত্ৰিক বৈশিষ্ট্য হ'ল যে মানৱ জীৱনৰ সৌন্দৰ্য বোধ ভাৱ এই জাতকসকলৰ মাজত দেখা পোৱা যায়। অৰ্থাৎ এই 6 সংখ্যাই এই সকলো জাতকক বহু ক্ষেত্ৰত প্ৰেৰণা যোগায়। গতিকে জীৱনত সৌন্দৰ্যবোধ, গতিকে শুক্ৰ যিহেতু থাকিবই, শুক্ৰৰ লগতে গোটেইখিনি সম্পৰ্কিত মানুহৰ আমাৰ যিখিনি ভোগ লালসা, যিখিনি সৌন্দৰ্যৰ লগত সম্পৰ্কিত আটাইতকৈ ভাল লগা বিল্ডিং, আটাইতকৈ ভাল লগা বাগিচা এখন বনোৱা, আটাইতকৈ ভাল খোৱা, এইবিলাক চব শুক্ৰৰে কাৰক। গতিকে এই ক্ষেত্ৰত কোৱা আছে যে এই জাতকসকল সাধাৰণতে সূক্ষ্ম ৰুচি সম্পন্ন, খুব সূক্ষ্ম ৰুচি সম্পন্ন, তাৰমানে খুব পৰিপাটি, আৰু তাৰ লগত থাকে সন্মান, প্ৰেম, প্ৰীতি, ভোগ, কামনা বাসনা। যিদৰে থাকে এই জাতকসকলৰ মাজত সেইদৰে থাকে সম্পদ আহৰণ, ঐশ্বৰ্য আৰু বিপৰীত লিংগৰ প্ৰতি তীব্ৰ আকৰ্ষণ। এই জাতকৰ বৈশিষ্ট্য কিছুমান। গতিকে গমে পালে গোটেইখিনি ভোগ কামনা বাসনাৰ লগত থাকে সম্পদ, ঐশ্বৰ্য, সম্পদ, এইবিলাক কথা মোৰ যে আপোনাৰ ভাল ঘৰটো কেনেকুৱা এটা ভাল ঘৰ বনাব পাৰে, আনৰ চকুত দাঙি ধৰিব পৰা বিশেষকৈ থাকি যায় এই 6 সংখ্যাৰ ব্যক্তিসকলৰ, যিসকলৰ জন্ম এইকেইটা তাৰিখত ইংৰাজী হৈছে, সেইসকলৰ মাজত এই গুণটো দেখিবলৈ পোৱা যায়। আৰু আনফালে এটা বিশেষ কথা হ'ল এই জাতকসকল বিপৰীত লিংগৰ প্ৰতি তীব্ৰ আকৰ্ষণ। এই জাতকসকল একেধাৰে প্ৰেমিক, নিপুণ শিল্পী, ভজনবিলাসী। মই তেওঁৰ ওপৰতে কৈছোঁ,
ভালৰ ভাল খাব বিচাৰা গতিকে ভজনবিলাকে নিপুণ শিল্পী সূক্ষ্ম যিহেতু ৰুচি সৌন্দৰ্যৰ বুলি কৈছে এইসকল জাতক নিপুণ শিল্পী হয় যিকোনো ছবি আঁকাই হওক কিবাই হওক মানে যিকোনো ক্ষেত্ৰত অপ্ৰেমিত ক'বই নালাগে ভজনবিলাকে কিন্তু নিজৰ সংকল্পৰ ক্ষেত্ৰত চাব ইমানখিনিৰ পিছতে এটা গুণ কি হ'ল নিজৰ সংকল্পৰ ক্ষেত্ৰত এইসকল লোক অটল অচল কৰ্ম ভাৱ দৃঢ়ভাৱে থাকে নিজৰ সংকল্প কিন্তু সহজতে এৰি নিদিয়ে এই স্বসংখ্যাৰ জাতকসকলে আৰু এই সংখ্যাৰ জাতকসকল বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৈছে যথেষ্ট বিভিন্ন শাস্ত্ৰ অধ্যয়নৰ প্ৰতি এটা বিশেষ আকৰ্ষণ থাকে চব জানিব বিচাৰে যিহেতু দৈত্য গুৰু না শুক্ৰ থাকিবই এইখিনি গুণ যদি এইফালে থাকে গোটেইখিনিতে থাকে এই জাতকৰ কি আছে বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰাৰ অদম্য স্পৃহা এটা থাকে আনহাতে গান শুনি ভাল পায় চব ইফালে শাস্ত্ৰ ইফালে কি কৈছে আনহাতে এইসকল জাতকে গান শুনি ভাল পায় সংগীত প্ৰিয় ছবি আঁকি ভাল পায় প্ৰেমৰ উপন্যাস পঢ়ে প্ৰেমিক না গতিকে প্ৰেমৰ উপন্যাস বেছিকৈ পঢ়ে এই ছয় সংখ্যা জাতকসকলে গতিকে আন এটা গুণ হ'ল কি এইসকল জাতকৰ স্বভাৱত দেখা যায় এই জাতকসকল সাধাৰণতে ক্ষমা তেওঁলোকৰ প্ৰধান গুণ অৰ্থাৎ যিকোনো যিমান ডাঙৰ ঘটনাই নহওক কিয় কোনোবাই কিবা কৰিলেও ক্ষমা কৰি দিব পাৰে কিছুমান নোৱাৰে আপোনাৰ যদি মংগলৰ আহি যায় কৰিবলৈ মংগলে নকৰে ৰবিও নকৰে আপোনালোকক কৰি দিব গতিকে কিন্তু শুক্ৰই কিন্তু কৰিব যিবিলাক শুক্ৰৰ পৰা অধীনৰ অৰ্থাৎ যিসকল জাতকৰ 6, 15, 24 জন্ম সেইসকল জাতকৰ এই গুণটো থাকে যে যিমান কোনোবা নকৰক কিয় কিন্তু ক্ষমা কৰি দিব পৰা সেই গুণটো থাকে এইটো প্ৰধান গুণ বুলি কোৱা হৈছে সংসাৰ যাত্ৰাত বিশেষকৈ সাংসাৰিক যাত্ৰাত যথেষ্ট একাধিক আঘাত পোৱাৰ সম্ভাৱনা থাকে তথাপিও কেতিয়াও হাৰ নামানে আৰু যিমানেই নাহক কিয় ঝামেলা যিকোনো ঝামেলাকে নিজে আপোনাৰ কি কৰিব পাৰে পূৰ্ণ উৎসাহ উদ্দীপনাৰে সংগ্ৰামত আগুৱাই যাব পাৰে এইখিনি হ'ল আপোনাৰ মুখ্যতঃ ছয় সংখ্যাৰ জাতক জাতিকাৰ এটা চৰিত্ৰ স্বভাৱৰ চৰিত্ৰৰ কিছু নিৰ্দেশনা এইখিনিকে আছে আজিলৈ এৰিলোঁ বেছি দীঘল নকৰোঁ এক পিছত মই বেলেগ সংখ্যা এটা ক'ম আপোনালোকে গমাই পালে আকৌ আৰু দুটা সংখ্যা থাকিল এটা থাকিলে 7 এটা থাকিল 8 গতিকে 7, 8 শেষ হ'লে 9 পোৱা গৈছে চাই ল'ব আগৰ ভিডিঅ'ত গতিকে এই বিষয়ে সংখ্যা জাতিকৰ 1 পৰা 9ৰ ভিতৰত যিসকল জাতকৰ জন্ম অৰ্থাৎ যিকোনো তাৰিখৰ আপোনাৰ আনি পেলাই এই সংখ্যাৰ কোনটোত পৰে আপোনালোকে নিজে গম পাব আৰু সেইমতে আপোনালোকৰ এটা যিটো নিৰ্দেশনা কৰা আছে সংখ্যা জ্যোতিষে আপোনাৰ স্বভাৱ চৰিত্ৰ নিজেও বিশ্লেষণ কৰি চাব হয় নে নহয় আজিলৈ মানে গতিকে যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব চেনেলটো তেতিয়া আপোনালোকে আকৌ পাই থাকিব নতুন এই 7 আৰু 8 বিশেষকৈ দিয়াৰ পিছত মই আন এটা বিষয়বস্তু কম সংখ্যা জ্যোতিষৰ যিটো ইয়াতকৈ বেছি গুৰুত্বপূৰ্ণ যিটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিষয়বস্তু এইটোৱে হ'ল এই নেক্সট আহি যাব আপোনালোকৰ ইংৰাজী জন্ম মাহ নহয় একচুৱেলি তাৰিখ অনুযায়ী মাহতো ভুল হৈ যায় কাৰণ কিছুমান দেখা যায় কি সংখ্যা জ্যোতিষৰ যিখিনি মানুহ পোৱা যায় প্ৰায়বিলাক দেখা যায় কি 21 বা 22 পৰা ধৰা যায় তাৰফালে সিফালে 27 বা 28লৈকে থাকি যায় এইখিনি এটা সময় থাকে এইখিনিত আপোনাৰ 2 মাহৰে সময় থাকে এটলিষ্ট কিন্তু সংখ্যা জ্যোতিষে কৰিছে কি হয়তো আপোনাৰ কোনটোৰ পৰা কি হ'ব কোনটো ধৰিব সেইৰে নিৰ্ধাৰণ কৰা আছে সেইমতে জন্ম হ'লে সেই জাতকৰ ভূত ভৱিষ্যতৰ বিষয় আপোনাৰ তাতে নিৰ্দেশ কৰা আছে
যে আপোনাৰ চাকৰি কৰিলে আপুনি কোন ভাগত চাকৰি কৰিব, আপোনাৰ ব্যৱসায় কৰিলে আপুনি বেছি সফল হ'ব, আপোনাৰ জন্ম তাৰিখে কৈ দিব। এইটা মই স্বভাৱ কৈছোঁ। নেক্সট কম আপোনালোকক এই সময়খিনিত জন্ম লাভ কৰা হয় জাতকসকল, যিখিনি জাতক জন্ম ল'ব, বিশেষকৈ জানুৱাৰীত হওক বা ফেব্ৰুৱাৰীত, এইখিনি সময়ৰ কৈছোঁ। এই নিৰ্দিষ্ট সময়ত যি জন্ম লৈছে সেই জাতকসকলৰ চাকৰি হ'লে মুখ্য হ'ব কোন বিভাগত চাকৰি মানে পঢ়ি থাকে, ইংৰাজী তাৰিখতে ক'ব পৰা যায়, কিবা ক'ত চাব। আনফালে কোৱাব পাৰি যে আপোনাৰ কোন বিভাগত ব্যৱসায়ত আপুনি সফল হ'ব। নেক্সট আহি যাব সেই চেপ্টাৰটো। গতিকে যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, নিজে গম পাব আপোনাৰ চাকৰি হ'লে কোন লাইনৰ, আপুনি ব্যৱসায় কৰিলে কোন লাইনৰ ব্যৱসায়ত সফল হ'ব। আপোনাৰ জন্ম মাহ তাৰিখ, এই তাৰিখে কৈ আছে জন্ম মাহৰ কোনটো বা কোনটো তাৰিখ আপোনালোকে পাই যাব। আজিলৈ ইমানে। গতিকে চাব আৰু চাই থাকিব, একো নাই। জানিব লাগে, শিকিব লাগে নিজৰ কিছু বিষয়বস্তু। গতিকে আমি আগতেই কৈছোঁ, ঠিক এনেকৈ থাকি যাব যে মইতো কৈছোঁ যে জন্ম ৰাশি বহুত কৈছোঁ, সেইবিলাক আৰম্ভ হ'ব কিছুমান তাৰিখ, যে 22 নৱেম্বৰ টু 21 ডিচেম্বৰ, ঠিক সেনেকুৱাকৈ আৰম্ভ হ'ব। সেই সময়ত নেক্সট আহি যাব হয়তো কোনোবাটো আপোনাৰ আহি যাব চিহ্ন বুলি কোৱা আছে 22 ডিচেম্বৰ টু 21 জানুৱাৰী। চাব কিন্তু তাৰ অধিপতি গ্ৰহ কোন হ'ব সেই সময়ত, আৰু সেইমতে পুৰুষৰ চাকৰি কি হ'ব ঠিক পাই যাব। এতিয়া ধৰক কথা এটা উদাহৰণ আপোনালোকক দিয়ে দিছোঁ কিছু হ'লে, যেন আপোনাৰ ধৰক 22 ডিচেম্বৰ আৰু 21 জানুৱাৰীৰ মাজত যিসকলৰ জন্ম হ'ব সেইসকলৰ ব্যৱসায় হয় চামৰা, অৰ্থাৎ জোতা চেণ্ডেলৰ দোকান, তাৰপিছত মানে ইলেক্ট্ৰনিক সৰঞ্জাম, খনিজ দ্ৰব্যৰ ব্যৱসায় লাভ। চাকৰি ক্ষেত্ৰত হ'লে কি হ'ব, বিভিন্ন ৰকমৰ চাকৰি নিজে খাপ খাই যাব পাৰে সেইসকল। ঠিক এনেকুৱা কিছুমান বিষয়বস্তু ইণ্টাৰেষ্টিং। সেইদৰে আপোনাৰ পাব নেক্সট কৈ দিলোঁ, ধৰক যিবিলাক কুম্ভৰ পুৰুষ বুলি ধৰি দিব, কিন্তু জন্ম হ'ব আপোনাৰ তাৰিখটো হৈ যাব বেলেগকৈ 21 জানুৱাৰীৰ পৰা 19 জানুৱাৰীৰ ভিতৰত যিসকলৰ জন্ম হ'ব সেইসকলৰ হৈ যাব আপোনাৰ ব্যৱসায় বাণিজ্য, কাঠৰ, কয়লা, তামা, পাথৰ, কণ্ট্ৰাক্টৰে আইন। চাকৰি হ'লে হ'ব ৰেল, শিক্ষা, বন্দৰ, সামৰিক, পুলিচ বিভাগ। আপোনাৰ জন্ম সময় তাৰিখে সেই সময় কোনটো সময়ত জন্ম হ'লে কোনটো আপোনাৰ চাকৰিৰ কাৰণে সুবিধাজনক, কোনটো ব্যৱসায়ৰ কাৰণে সুবিধাজনক, এই বিষয়ৰ ওপৰত নেক্সট 7 আৰু 8ৰ পিছত দিম। আজিলৈ ইমানে এৰিছোঁ। চাই থাকিবা, একো নাই। চাই থকাৰ মানুহ জানিব লাগে, শিকিব লাগে। জ্যোতিষে বহুত কথাই ইংগিত কৰি থাকে আপোনাৰ, সেই কাৰণেই চলি আছে আজিলৈকে জ্যোতিষক বিশ্বাস কৰা নকৰা, কাৰণ ই বহুত ইণ্ডিকেশ্যন দি থাকে।